Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ। ইয়াৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 8 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 9ৰ পৰা। যদি ইয়াৰ আগৰ ভিডিঅ'কিটা চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে ক্লিক কৰি পেলাই তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 9ত দিছে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে 2, 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল 119 সংখ্যা কেইটা উলিওৱা। চোৱা ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক অখণ্ড সংখ্যা বুলি কৈছে। তে অখণ্ড সংখ্যা মানে কি 0 পৰা যাব 0 1 2 অখণ্ড সংখ্যাত কি প্লাছৰ মাইনাছৰ গোটেইবিলাক সংখ্যা থাকে হয়নে। ক্ৰমিক অখণ্ড সংখ্যা বুলি কৈছে না, আমি ধৰা 2 3 4 এনেকৈ গৈ থাকিব। ইহঁতক আমি কি বুলি ক'ম ক্ৰমিক অখণ্ড সংখ্যা। এতিয়া কি কৈছে যেহেতু ক্ৰমিক বুলি কৈছে ইয়াৰে চোৱা এতিয়া ধৰা ইয়াতে 1 আছে হয়নে। 1টোক যদি আমি x বুলি ধৰো 1ৰ পাছত আমি কিমান পাম 2 পাম। 2টো আমি কেনেকৈ পাম x ৰ লগত 1 প্লাছ কৰিলে পাম হল। ঠিক তেনেদৰে 3টো কেনেকৈ পাম x ৰ লগত 2 প্লাছ কৰিলে। তাৰ মানে কি ক্ৰমিক অখণ্ড সংখ্যাবিলাক কেনেদৰে পোৱা যায় যিটো সংখ্যা থাকে তাৰ লগত এক মানে এক এককে যোগ কৰি যাব লাগে হল। এতিয়া চোৱা ধৰো ক্ৰমিক অখণ্ড সংখ্যা কেইটা আমি প্ৰথমতে ধৰি ল'ব লাগিব ক্ৰমিক অখণ্ড সংখ্যা, বুজি পাইছানে। গতিকে লিখিবা ধৰো ক্ৰমিক অখণ্ড সংখ্যা ক্ৰমে প্ৰথমতে x বুলি ধৰো, তাৰপিছত ধৰো x + 1, তাৰপিছত ধৰো x + 2 হল। এতিয়া চোৱা এতিয়া কি কৈছে সংখ্যা কেইটা 2 3 আৰু 4 ৰে পূৰণ কৰি পেলে সংখ্যা কেইটা যোগ যেটো সংখ্যা পাও মানে তাৰ যোগফলটো 119 হল। এটাকে প্ৰশ্ন মতে কি হ'ব চোৱা বুজি লোৱা। সংখ্যা কেইটা আমি লিখি লওঁ আগতে x x + 1 আৰু x + 2 ইহঁতৰ যোগফল বুলি কৈছে ন, গতিকে ইয়াতে যোগ লিখি দিওঁ আমি এনেকে। যোগফল কিমান 119 হল। এই সংখ্যাকেইটা তোমাৰ পূৰণ কৰিব দিছে। প্ৰথম সংখ্যাটোক 2 ৰে, গতিকে প্ৰথম সংখ্যাটোক 2 ৰে লিখো। দ্বিতীয় সংখ্যাটোক 3 ৰে, গতিকে দ্বিতীয় সংখ্যাটোক 3 ৰে, গতিকে 3। 3 নম্বৰ সংখ্যাটো কিমান ইয়াতে চোৱা 4 ৰে ন, গতিকে ইয়াতে আমি 4 বুলি লিখো। বুজি পালানে। এডাল কাটি দিছো দেই। এতিয়া চোৱা এতিয়া ব্ৰেকেটবিলাক উঠাই লোৱা। 3 এ x ক পূৰণ কৰিলে কিমান হ'ব 3x প্লাছ চিন আছে প্লাছ দিয়া 3 এগুণ 3 প্লাছ চিন আছে প্লাছ দিয়া 4 * x 4x প্লাছ 4 দুগুণ 8 119 হল। x ৰ সংখ্যা কেইটা চোৱা 2x 3x 4x টোটাল কিমান হ'ব 3 2 5 5 4 9 মানে 9x হল। তাৰপিছত চোৱা সংখ্যা কেইটা কিমান আছে 119 আছে 119 লিখি লওঁ। এইটো আমি ইফালে লৈ যাম। এতিয়া চোৱা +3 + 8 দুইটা যোগ কৰি দিয়া 8 দিনে কিমান হ'ব 11 হ'ব হয়নে। গতিকে 11টো তোমাৰ প্লাছ হৈ আছে, তাক যদি আমি সমাজৰ ইফালে লৈ যাওঁ কি হৈ যাব -11 হৈ যাব হল। এতিয়া চোৱা 9x = 119 - 11 কিমান হ'ব 108। এতিয়া x ৰ লগত 9টো পূৰণ হৈ আছে, সমাজৰ ইফালে গলে কি হৈ যাব হৰণ হৈ যাব হল। 9 ৰে ইয়াক কিবা যাব 12 9 গুণ 108। তাৰ মানে x = কিমান পাই গলা 12 হল। গতিকে সংখ্যা কেইটা কি পালপা চোৱা কেইটা প্ৰথমটো x আছে ন, গতিকে 12। 2 নম্বৰটো কিমান হ'ব x + 1, তাৰ মানে 12 + 1 = কিমান 13। এইটো 1 নম্বৰ সংখ্যা, এইটো 2 নম্বৰ সংখ্যা হল। 3 নম্বৰ সংখ্যাটো কিমান হ'ব x + 2, গতিকে 12 + 2 12 2 14 হল। 12 13 14 সংখ্যা কেইটা কিমান হ'ব 12 13 14। বুজি পালা একদম ইজি হল। এতিয়া চোৱা নেক্সট কোৱেশ্চন নম্বৰ 10। এটা দিছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 কম হ'ব। স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব উলিয়াব দিছে। চোৱা 20 বছৰৰ পিছত তাইৰ বয়স কিমান হ'ব। এতিয়া যিমান বয়স আছে তাৰ 5 গুণতকৈ 4 কম
বুজি পাইছানে ইয়াতে বৰ্তমান বয়স উলিয়াব দিছে ন গতিকে বৰ্তমান বয়সটো আমি x বুলি ধৰি লম ঠিক আছে এতিয়া চোৱা বৰ্তমান বয়সটো যদি আমি x বুলি ধৰো আৰু তাই কি কৈছে 20 বছৰৰ পিছত হল এতিয়া চোৱা মই যদি তোমাক খুধো যে তোমাৰ বয়স এতিয়া 10 বছৰ হল 2 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব তেতিয়া কিমান বুলি কবা তুমি 12 বুলি কবা হয়নে এই 12 টো তুমি কি কৰিলা 10 ৰ লগত প্লাস কৰি দিলা বুজি পাইছানে গতিকে পিছত বুলি ক'লে আমি কি কৰি দিব লাগিব প্লাস কৰি দিব লাগিব বুজি পাইছা 20 বছৰৰ পিছত গতিকে ইয়াতে প্লাস 20 বুলি পাতিব লাগিব বুজি পাইছা আৰু কিমান বুলি ক'লে 20 বছৰৰ পিছত তাই বৰ্তমান বয়সৰ 5 গুণতকৈ 4 কম গতিকে ইয়াৰ কেনেকৈ হ'ব এটা চাই লোৱা এতিয়া ইয়াতে সলিউশনটো লিখা কোৱেশ্চন নম্বৰ 10 হল আমি প্ৰথমতে ধৰি লওঁ যে ধৰো স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব x বুলি ধৰো হল এতিয়া চোৱা 20 বছৰৰ পিছত হল গতিকে আমি কি বুলি লিখিম এটাকে প্ৰশ্ন মতে বৰ্তমান বয়সৰ 20 বছৰৰ পিছত গতিকে বৰ্তমান বয়স x তো 20 বছৰৰ পিছত কিমান হ'ব +20 বুলি লিখো হল 20 বছৰৰ পিছত কি কৈছে তাই যেটো বয়স সেই বয়সটোৰ কিমান গুণ বুলি কৈছে 5 গুণ গতিকে আমি 5x বুলি লিখিলো মানে পূৰণ কৰি দিছো আৰু গুণ বুলি কৈছে ন তো 5 গুণ আৰু কিমান কম বুলি কৈছে 5 গুণতকৈ 4 কম বুলি কৈছে গতিকে 4 টো আমি কি কৰিব লাগিব জানানে মাইনাস কৰি দিব লাগিব কম বুলি কৈছে ন গতিকে মাইনাস কৰি দিব লাগিব যদি বেছি বুলি ক'লে হয় আমি ইয়াতে প্লাস কৰিলো হয় বুজি পালা তে x ৰ মানটো উলিয়াব পাৰিবা 5x টো প্লাসত আছে সমানচিহ্ন ইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব হয় এটা সব 20 টো প্লাস হৈ আছে সমানচিহ্ন ইফালে আহিলে মাইনাস হৈ যাব কি কৰিলো আমি x ৰ বিলাক বাও সাইডে আনিলো সংখ্যা বিলাক সো সাইডে আনিলো x - 5x ইকুৱেল কিমান হ'ব -4x ইকুৱেল 4 টকা ধাৰ 20 টকা ধাৰ টোটাল ধাৰ 24 হল এটা চোৱা ইয়াতে তোমাৰ 4 টো x ৰ লগত পূৰণ হৈ আছে সমানচিহ্ন ইফালে গলে হৰণ হৈ যাব হল 4 এ 24 ক কেবাৰ যাব আনসাৰ 32 গতিকে 4 এ 24 ক কেবাৰ যাব 4 5 4 4 24 হল এটাকে x = 6 হল এটাকে আমি কি লিখিম এটাকে স্মিতাৰ বৰ্তমান বয়স কিমান পালা x ৰ মান কিমান পালা 6 ন গতিকে 6 বছৰ বুলি লিখিবা হল বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 11 ইয়াতে দিছে ৰাজৰ বৰ্তমান বয়স স্মিতাৰ বৰ্তমান বয়সৰ দুগুণ 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মি বয়সৰ 3 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা এটা কি কৈছে চোৱা ৰাজৰ বৰ্তমান বয়স ৰশ্মি বয়সৰ দুগুণ গতিকে আমি কি বুলি ধৰিব লাগিব ধৰো আমি ৰশ্মি বয়সটো ধৰি লওঁ x গতিকে ৰাজৰ বয়সটো কিমান হ'ব ৰশ্মিৰ দুগুণ গতিকে কি হ'ব 2x 2 * x দুগুণ কৈছে ন 2 * x এটা সো এটা প্ৰশ্ন মতে তো আমি বনাম কি কলে 10 বছৰৰ আগত হল চোৱা 10 বছৰ আগতে তেওঁৰ বয়স মানে ৰাজৰ বয়স কি হৈছে ৰশ্মি বয়সৰ 3 গুণ বুজি পাইছানে 10 বছৰ আগতে ন গতিকে আমি ইকুৱেল টু এনেকে পাতি লওঁ আগত বুলি কৈছে ন গতিকে -10 বুলি পাতি দিব লাগিব হল এটা কিমান বুলি কৈছে চোৱা 10 বছৰ আগতে তেওঁ বয়স ৰশ্মি বয়সৰ 3 গুণ গতিকে ৰশ্মি লগত ইকুৱেল হ'ব কাৰণে কি হ'ব লাগিব মানে চোৱা সদায় আমি যেতিয়া সমান চিহ্ন দিও তাৰ মানে কি হয় সমান চিহ্ন যদি আমি দিও তাৰ মানে কি হয় দুইটা সাইড ইকুৱেল হ'ব লাগে এটা চোৱা ইয়াতে এফালে আছে ৰাজৰ বয়স এফালে আছে ৰশ্মি বয়স কিন্তু কৈছে যে ৰাজৰ বয়স ৰশ্মি বয়সতকৈ 3 গুণ বেছি বুলি কৈছিলে গতিকে দুইটা আমি ইকুৱেল বুলি ক'ব নোৱাৰো গতিকে ৰশ্মি বয়সৰ লগত যদি আমি 3 এটা পূৰণ কৰি দিও তেতিয়া আমি দুইটাক ইকুৱেল বুলি লিখিব লাগিব পাৰিম বুজি পাইছানে গতিকে 3 * লিখিলো x - 10 বুজি পালা এতিয়া যেটো আমাৰ সমীকৰণটো ওলাই গল এতিয়া আমি x ৰ মান উলিয়াব পাৰিম 3 * x 3x minus in আছে minus দিয়া 3 10 গুণ 30 2x - 10 3 আৰু ইফালে -2x কিমান হ'ব চোৱা 3x - 2x -10 আছে 30 টো ইফালে লৈ গলে কি হৈ যাব +30 হৈ যাব হল
কিমান হ'ব x হ'ব হয়নে 3x - 2x = x এফালে -30 আৰু এফালে +30 আৰু -10 তাৰ মানে কিমান হ'ব +20 হ'ল ইয়াৰ পৰা x ৰ মান যেটো ওলাই গ'ল গতিকে ৰশ্মি বয়সটো ওলাই গ'ল বুজি পালা গতিকে লিখিবা এটাকে ৰশ্মি বয়স = 20 বছৰ আৰু ৰাজৰ বয়স কিমান হ'ব 2 * x আছিল না গতিকে 2 * 20 তাৰ মানে কিমান হ'ব 40 বছৰ বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট 12 নম্বৰটো চাই লোৱা নেক্সট এটা 12 নম্বৰটো বুজি লোৱা ইয়াতে কি কৈছে চোৱা ৰানুৱে তাইৰ হাতত থকা 50 টকীয়া নোটখনৰ ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল দোকানীজনে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে ৰানুৱে প্ৰত্যেকৰে কিমানখনকৈ নোট পালে উলিয়াব দিছে হ'ল তাই কি কৰিছিলে 500 টকা খুচুৰা কৰিব গৈছিলে আৰু তাইক কি কৰিলে 50 টকীয়া নোট দিলে আৰু 20 টকীয়া নোট দিলে মুঠ 19খন গতিকে এতিয়া কেইখন নোট পালে উলিয়াব দিছে তো 50 টকীয়া আৰু 20 টকীয়া 19খন বুলি কৈছে তো আমি ইয়াতে কি কৰিম জানে 50 টকীয়া নোটটো x বুলি ধৰি লম মানে x খন 50 টকীয়া নোট পাইছে বুলি ধৰি লম যেটো টোটাল 19 হয় গতিকে তাৰ পৰা আমি কি কৰিব পাৰিম 20 টকীয়া নোটটো 19 পৰা মাইনাস কৰি দিলে 20 টকীয়া নোটটো ওলাব মানে চোৱা বুজিলা 500 টকা এটা তোমাৰ হাতত আছে তুমি দোকানলৈ যাওঁতে তোমাক খুচুৰা কৰিব গৈছিলা তোমাক দিলে 50 টকীয়া নোট কেইটামান আৰু 20 টকীয়া নোট কেইটামান আৰু কৈছে যে 50 টকীয়া আৰু 20 টকীয়া মিলি পেলে 19টা নোট আছে বুলি কৈছে গতিকে তাৰে এটা যদি আমি x বুলি ধৰি লম আনটো হ'ব ধৰা 50 টকীয়া নোট x টা বুলি ধৰি ললে 20 টকীয়া নোট কিমান হ'ব জানানে কিমান হ'ব হে 19 - x হ'ব কাৰণ 19 ৰ পৰা টোটাল 19টা ন চোৱা ধৰা তোমাৰ হাতত 100 টকা এটা আছিল হল 100 টকাটো তাৰে ধৰা এটা আছে 40 টকা আৰু ইফালে 10 টকীয়া মানে 20 টকীয়া দুখন আছে আৰু 10 টকীয়া ধৰা 6টা আছে হল এটা টোটাল কেইটা আছে বুলি যদি খুধে তেতিয়া তোমালকে কি কৰিবা 6টা 10 টকা আৰু 20 টকীয়া দুখন সয়টো 8খন হল টোটাল টকা হয়নে তেনেকে মানে ইয়াতে আমি টোটাল টকাটো পাইছো 8খন টকা পাইছো বুলি গম পাইছো কিন্তু হে 10 টকীয়া কেইটা আছে বা 20 টকীয়া কেইটা আছে আমি নেজানো গতিকে আমি তাৰে যিকোনো এটা যদি x বুলি ধৰো আনটো হ'ব কিমান হে 8ৰ পৰা মাইনাস কৰিলে হে বাকিখিনি টকা হ'ব বুজি পালা না গতিকে আমি কি কৰিম 50 টকীয়া নোট কেইটা বুলি ধৰি লম x বুলি ধৰি লম হল এটা লিখা এতিয়া সো ইয়াতে আমি 50 টকীয়া নোট x খন বুলি ধৰিছো গতিকে 20 টকীয়া নোট কিমানখন হ'ব 19 - 1 হল তে গুটেইটা টকা মিলি পেলে কিমান টকা হৈ আছে 500 টকা গতিকে এতিয়া লিখিবা এটাকে প্ৰশ্ন মতে 50 টকীয়া নোট x খন গতিকে 50 * x আৰু 20 টকীয়া নোট কিমান সো 20 টকীয়া নোট কিমানখন 19 - x হল দুইটা যোগ কৰি দিওঁতে আমি কিমান টকা পালো 500 টকা পালো গতিকে ইয়াতে আমি 500 বুলি লিখিলো ইকুৱেল টু বুজি পালানে যেহেতু পূৰণ কৰিব লাগিব 50 টকীয়া নোট x খন আৰু 20 টকীয়া নোট ইমানখন দুইটা পূৰণ কৰি পেলা যোগ কৰি দিছো ইকুৱেল টু 500 বুলি লিখিছো এটা পাৰিবা চোৱা 50x আৰু ইফালে দুইটা পূৰণ কৰা শূন্যটো পাতি লোৱা 2 * 9 = 18 8 কলি গয় 2 * 2 2 1 3 কিমান হ'ব 20x 20 * x 20x = 500 হল 50 - 20 কিমান হ'ব 30x হল 50 টকা ধৰা 2 টকা জমা 380 টো ইফালে লৈ যোৱা কি হৈ যাব প্লাস হৈ আছে ইফালে গলে মাইনাস হৈ যাব হল এটা চোৱা x ৰ লগত 30 টো কি হৈ আছে পূৰণ হৈ আছে সমাজনে ইফালে গলে হৰণ হৈ যাব তেটা মাইনাস কৰা কিমান হ'ব 0 ইয়াতে 0 ৰ পৰা 8 না যায় 10 ৰ পৰা 9 থাকিল 2 থাকিলে 4 4 * 3 1 হল 0 0 কাটা গল 3 * 12 4 বাৰ গল এটাকে x = 4 খন তাৰ মানে কি হল যে এটাকে 50 টকীয়া নোট কেখন আছে জানানে টকীয়া নোট 4 খন 20 টকীয়া নোট কিমানখন হ'ব 19 - 4 তাৰ মানে কিবা 19 ৰ পৰা 4 মাইনাস কৰি দিয়া 15
হ'ল 15 4 19 গোটে 15খন 20 টকীয়া নোট আৰু 50খন 4 টকীয়া নোট ঠিক আছে আজিলৈ আহিছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 13 ৰ পৰা ডিসকাস কৰিম and thank you for watching and keep studying